আমি এখন আঁচনি কৰিম লাখপতি ভিনদেউ এতিয়া গিৰিয়েকো লাখপতি আৰু ঘৈণীয়েকো লাখপতি সন্ধিয়া হ'লে মালটো অকণমান খায় তো এই প্ৰব্লেমটোৰ কাৰণে আমি বৈঠকত বহিম বিৰোধীক লাগে কি ভাই মেট্ৰিকৰ বাবাহঁতক মই 10 নম্বৰ এটা মৰম কৰি দিলোঁ এই ল'ৰা ছোৱালীকেইটাক হিংসা কৰাটো এইটো বৰ বেয়া কথা আজি আমাৰ মাজত এজন অতিথি আমি আমন্ত্ৰিত কৰি আনিছোঁ তেখেতক চিনাকি কৰি দিয়া কোনো প্ৰয়োজনে নাই কাৰণ আপোনালোক সকলোৱে তেখেতক ভালকৈ চিনি পায় তেখেত হৈছে হিমাংশু বৰ্মন ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ ভাগিনসকলক আপুনি ইমানেই ভাল পায় যে আপুনি এইবাৰ এক্সামত যদি আপোনাৰ কাৰোবাৰ মাৰ্কছ কমি গৈছে ছ'চিয়েল ষ্টাডিজত আপুনি 10 নম্বৰ এক্সট্ৰাকৈ দি পাছ কৰাই দিবলৈ মানে নিৰ্দেশ দিলে কিন্তু বিৰোধীয়ে বস্তুটো বহুত মানে বাৰে বাৰে কৈ আছে আপোনাৰ অভিযোগ স্থাপন হৈছে যে আপোনাৰ মানে এনেকুৱা এইটো বহুত নিজৰ ইচ্ছামতে মই বুজি নাই মই এই কথাটো বুজি নাপাওঁ যে আজি ভাগিনকেইটাৰ কিবা এটা বিপদ হৈছে তো মই নগাঁৱত গৈছোঁ মোক ভাগিনকেইটাই দুখেৰে কৈ আছে যে ছ'চিয়েল ষ্টাডিৰ প্ৰশ্নখন টান হৈ গ'ল ক'ৰবাত বৰপেটাত গৈছোঁ ভাগিনকেইটাৰ একে দুখ আৰে এই সৰু সৰু ল'ৰাকেইটাক 10 নম্বৰ এটা পাই গ'ল তোমালোকৰ ঘৰৰ সম্পত্তি গুচি গ'ল নেকি ভাই মই এই কথাটো বুজি নাপাওঁ যে বিৰোধীক লাগে কি ভাই মই ফেচবুক লাইভ কৰিলেও দিগদাৰ আজি ক'ৰবাত মেট্ৰিকৰ বাবাহঁতক মই 10 নম্বৰ এটা মৰম কৰি দিলোঁ এই ল'ৰা ছোৱালীকেইটাক হিংসা কৰাটো এইটো বৰ বেয়া কথা তো মই বিৰোধীক আজি কৈ আছোঁ যে এই মোক ভাই যিমান পাৰ্চনেল আক্ৰমণ কৰে ব্যক্তিগত আক্ৰমণ কৰে মোৰ কিবা কয় এইবিলাক মোৰ আপত্তি নাই কিন্তু এই মোৰ বাবাকেইটাক আপোনালোকে হিংসা নকৰিব এইটো খুব অশনি সংকেত তো মই এই বিষয়টো মই খুবেই দুখিত যে ভাই ল'ৰা ছোৱালীকেইটাই 10 নম্বৰ দিলে পাছ কৰে এই 10 নম্বৰটো দিয়াৰ কাৰণে ভাই সদনতো উৎপাত কৰি আছে নাপায় নহয় এইবোৰ কৰিব তো মই বহুত দুখ পাইছোঁ পাৰ্থ তই দেখি আছ মই 10 নম্বৰটো দি মোৰ মনত ভাল লাগিছে গোটেই ভাগিনে মোক মেছেজ কৰিছে যে মামা ধন্যবাদ তো মই কৈছোঁ যে আপোনালোকে যদি পাৰে তেন 10 নম্বৰ এটা চাই দিব এইটো ইমান ডাঙৰ অপৰাধ হৈ গ'ল এবাৰ আপোনাৰ বিৰোধীয়ে কিন্তু ৰাজনৈতিকভাৱে বহুত আক্ৰমণ ৰাজনৈতিক অ'কে এবাৰ কৈছে যে আপুনি এবাৰ মানে মুখ্যমন্ত্ৰী পদত আহিব নোৱাৰে নহয় সেইবিলাক মই এইবিলাক পাৰ্চনেল আক্ৰমণ মই কেয়াৰেই নকৰোঁ মোক যিমানে আক্ৰমণ কৰে মোৰ শক্তি আৰু বাঢ়ি যাব কিন্তু এই যে সৰু সৰু ল'ৰা ছোৱালীকেইটাক যে হিংসা কৰি থাকে ইহঁতৰ লগত যে লাগি থাকে তো মই কি গোটেইকেইটাকে ফেইল কৰাই দিব লাগে নেকি হয় নাই কথা তো আৰু সাংবাদিককেইটাইও এইবিলাক খুচৰি থাকে মই এই খুচৰা অভ্যাসটো বেয়া পাওঁ এতিয়া যদি কোনোবা বিৰোধীৰ যদি ল'ৰা ছোৱালী দুটা মানে মেট্ৰিকত পৰীক্ষা দিয়াহেঁতেন এইবিলাক নাপাই কৰিব এইবিলাক সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ লগত পলিটিক্স নকৰিব আপোনালোকে যিমান পলিটিক্স কৰে মই 10 নম্বৰ দিছোঁ যদি আৰু 10 নম্বৰ বঢ়াই দিম তো এইবিলাক পলিটিক্স মোৰ লগত নকৰিব নাই হয় আপুনি সাংবাদিকৰ কথাটো ক'লে শেহতীয়াকৈ এটা নিউজত মানে বহুত হুলস্থুলো হৈছিলে যে আপুনি ফটকৈ কৈ দিলে যে মানে ইউটিউবাৰসকলৰ বিষয়ে এটা মন্তব্য দিছিলে সেই বিষয়ে আপুনি কি ক'ব বিচাৰিব এতিয়া 1 মিনিট কাটিছোঁ দেই কোনটো মানে এই যে কৈছিলে যে নালাগে নহয় কোনটো কোৱাচোন বাৰু মোক কোৱা সেইটো কথাই কোৱা নাছিলে জানো অলপ আগত কোনটো মালটো কোৱাচোন মামা আঁচনিৰ কথালৈ আহোঁ আপুনি নতুনকৈ বহুত আঁচনি আনি আছে আপুনি লাখপতি বাইদেউ আঁচনি লৈ আহিলে বাইদেউসকলে সকলোৱে পইচা পালে কিন্তু এতিয়া ঘৰত তেওঁলোকৰ গিৰিয়েক আৰু ঘৈণীয়েকৰ মাজত কাজিয়া হৈছে আমি খবৰ পাইছোঁ এইবিলাক গতিকে এতিয়া আপুনি সেই গিৰিয়েকসকলৰ কাৰণে কিবা ভাবিছে নেকি আমাৰ লাখপতি বাইদেউ আঁচনিটোৰ কথাটো হোৱাৰ পিছত মোৰ তাতেও হোৱাটছএপত যথেষ্ট মেছেজ আহি আছে যে গিৰিয়েকে ঘৈণীয়েকক অত্যাচাৰ কৰে যে মদ খাব পইচা বিচাৰে তো আৰু এটা ক'ৰবাত নহয় ক'ৰবাত এটা জ্বলন হৈ আছে গিৰিয়েককেইটাৰ তো মোক গিৰিয়েককেইটাৰ পৰা মেছেজ আহিছে যে মামা আপোনালোকে আমাক কিয় হিংসা কৰে আৰে বাবা ক'ত ভাই মই তহঁতক হিংসা কৰিলোঁ তো ঘৈণীয়েৰে পইচা কেইটামান পাইছে মোক ধন্যবাদ দিব লাগে এতিয়া তেওঁলোকে কৈ আছে যে আমাক এখন আঁচনি কৰি দিয়ক নহ'লে আমি আন্দোলন কৰিম তো মই কথাটো ভাবি আছোঁ যে বাইদেউৰ গিৰিয়েক হৈ গ'লে হৈ যাব ভিনদেউ হয় তো মই ভাবি আছোঁ এই পঞ্চায়ত ইলেকশ্যনৰ পিছতে আমি এখন আঁচনি কৰিম লাখপতি ভিনদেউ তো বাইদেউৰ গিৰিয়েকসকলৰ কাৰণে আমি এখন আঁচনি কৰিম লাখপতি ভিনদেউ
তো এই ভিনদেউ আঁচনিখন দিয়াৰ লগে লগে তেওঁলোককো প্ৰথম কিস্তিত আমি 10,000 টকা দিয়াৰ ব্যৱস্থা কৰিম এতিয়া গিৰিয়েকো লাখপতি আৰু ঘৈণীয়েকো লাখপতি হয়। তো এতিয়া সন্তুষ্ট এতিয়া আৰু কাজিয়া চাজিয়া নাই এতিয়া মিডিয়াটো আন্দোলন কৰিব নাহে তো মই এইটো কৰি আছোঁ তো ভিনদেউকেইটাক কৈছোঁ মই এই আমাৰ লাখপতি বাইদেউৰ গিৰিয়েকসকলক যে আপোনালোকে আৰু চিন্তা কৰিব নালাগে 2026 চনৰ আগে আগে আমি এখন আঁচনি আনিম এইখন হৈ যাব লাখপতি ভিনদেউ আৰু এই লাখপতি ভিনদেউৰ আণ্ডাৰত আপোনালোকে 1 লাখ টকা পাব কিন্তু প্ৰথম কিস্তিটো 10,000 টকা ঠিক আছে মামা আপুনি আমাৰ অনুষ্ঠানতে যি ঘোষণা কৰি দিলে যে লাখপতি ভিনদেউ আঁচনিটো আহি আছে কিন্তু মই এটা কথা ভাবিছোঁ যদি সেই ভিনদেউসকলে পইচাটো পালে যদি সেইটো মদ খাই আকৌ উৰাই দিয়ে আকৌ যদি ঘৰত আহি হুলস্থুল কৰে সেইটোতো কিবা এটা সলিউশ্যন উলিয়াব লাগিব নাই এইফালে গ'লেও মাৰে আৰু সেইফালে গ'লেও মাৰে ভাই দুইফালৰ পৰা মাৰি থাকে কিন্তু এইটো এটা জেনুইন প্ৰব্লেম যথেষ্ট মই খবৰ পাওঁ যে সন্ধিয়া হ'লে মালটো অকণমান খায় তো এই প্ৰব্লেমটোৰ কাৰণে আমি বৈঠকত বহিম তো মই ভাবি আছোঁ যে আমি যি 10,000 টকা ভিনদেউসকলক দিম তো এই 10,000 টকা ক'ত ক'ত খৰচ কৰিছে ঘৈণীয়েকক হিচাপটো দিব লাগিব আৰু এই হিচাপটো আমাক ছাবমিট কৰাৰ পিছত আমি আৰু 10,000 টকা দিম যদি তেওঁ মদত উৰাইছে পিছৰ 10,000 টকাটো নাপায় আমি সব কৰি ৰাখিছোঁ বাবা তহঁতি একদম চিন্তা কৰিব নালাগে গোটেই ফৰ্মুলা বনাই ৰখা আছে ইয়াত কোনো গণ্ডগোল নাই হ'ব মামা আপুনি ক'লে যে এতিয়া ভিনদেউসকলে পইচাটো পাব কিন্তু তেওঁলোকে হিচাপ দিব লাগিব এতিয়া আমি এইটো এনেকৈ বুজিব লাগিব যে আপুনি সেই বাইদেউসকলৰ প্ৰতি বহুত মানে ঢিলা আৰু ভিনদেউসকলক একদম টাইটকৈ ধৰিছে আপুনি আকৌ মানে সেইটো কথাত গৈ তেওঁলোকৰ কাজিয়াও হ'ব পাৰে এইটো মিছ ইণ্টাৰপ্ৰিটেশ্যন যাব নালাগে তো মিছ ইনফৰমেশ্যন হ'ব নালাগে তো মই এতিয়া কথাটো কওঁ যে আজি কেইগৰাকী বাইদেৱে মদ খায় তই ক পাৰ্থই ক এনেকুৱা ক'ৰবাত দেখিছ নেকি নাই দেখা যে মদাহী বাইদেউ ৰাস্তাত ঘূৰি আছে নাই হয়নে নহয় তো মই ভাবোঁ আমি মেক্সিমাম ভিনদেউসকলৰ ক্ষেত্ৰত মদৰ কেছটো পাওঁ হয়নে নহয় তো এইকাৰণে আমি এটা জবাবদিহি কৰিছোঁ যে হিচাপটো কৰোঁতে খৰচটো কৰোঁতে ঘৈণীয়েকৰ ওচৰত তেওঁ হিচাপটো দিব লাগে তো ঘৈণীয়েক লক্ষী হয় ন এখন ঘৰৰ গৃহিণীগৰাকী লক্ষী হয় তো তেওঁ পইচাটো নোৰায় তো পইচাটো কোনে উৰাই আছে গিৰিয়েকজনে তাৰ গিৰিয়েকৰ মদ খোৱাৰ অভ্যাসটো আছে ঘৈণীয়েকেতো মদ নাখায় না হয়নে নহয় এইটো একদম ফেক্ট হয় আমি ইমানলৈকে চিন্তা কৰি ৰাখিছোঁ যে ক'তো যাতে খেলি মেলি নহয় কাৰো অসন্তুষ্টি নাথাকে হ'ব তাৰমানে এতিয়া লাখপতি বাইদেউ আছিলে এতিয়া আৰু লাখপতি ভিনদেউ আহি আছে আঁচনি আৰু কিমান পাৰোঁ মই কৰি আছোঁ যে এতিয়া ভিনদেউসকলে মোক জনোৱাৰ বাবে তেওঁলোকে আন্দোলনমুখী নহ'বৰ কাৰণে মই আৰু এটা আঁচনি কৰি দিছোঁ লাখপতি ভিনদেউ 100% 2026 আগে আগে হ'ব এইটো তহঁতি পূৰা প্ৰচাৰ কৰি দিব পাৰ হ'ব ৰাজনৈতিক অলপ কথালৈ আহোঁ এইবাৰ ভূপেন বৰা ডাঙৰীয়াই ঘোষণা কৰি দিছে যে তেওঁ এইবাৰ ৰাজীৱ ভৱনৰ পৰা ডাইৰেক্ট যাব বিধানসভালৈ আৰু শপত গ্ৰহণ কৰিব আপুনি কি ক'ব এই সম্পৰ্কে আৰে ভাই ভূপেন বৰা ক'ত যায় য'ত যায় যাব দিয়ক ভাই তেওঁ ৰাষ্ট্ৰপতি ভৱন যায় সংসদ ভৱন যায় নিজৰ গাড়ী আছে নিজৰ তেল ভৰাই ল'ব গৈ থাকিব তাত কি আপত্তি আছে হয় নাই এইটো এইবিলাক শুনিলেতো মই হাঁহি থাকোঁ এতিয়া মই ক'ৰবাত যাম মই কৈ যাম নেকি মই আজি যোৰহাট যাম হয়নে নহয় ভাই মোৰ নিজৰ গাড়ী আছে মই তেল ভৰাই ল'ম য'ত মন যায় তাতে যাম আমিতো সদায় যাওঁ ভাই তাতে কি আপত্তিটো আছে এইবিলাক মিডিয়াত কয় নেকি ভাই তাই কি সাংঘাতিক মানুহ ভাই মই এই মানুহজনৰ কথাটো বুজি নাপাওঁ খালি কবিতা লিখে আৰু এইবিলাক কথা কৈ থাকে তো আজি তেখেতে জনতা ভৱনৰ পৰা বিধানসভালৈকে যায় ৰাজীৱ ভৱনৰ পৰা জনতা ভৱনত যায় য'ত যায় ভাই তোমাৰ কথা তোমাকতো কোনে সোধা নাই ন তেওঁ চুঙাকেইটাৰ আগত আহিলে এইবিলাক কথা কৈ থাকে এইবিলাক ক'ব দিয়ক ভাই একো আপত্তি নাই কিন্তু তেওঁ যিটো বুজাব খুজিছে আৰু 50 বছৰলৈকে এইটো আশা কৰি লাভ নাই হয় নাই এইবিলাক ক'ব দিয়ক তেওঁলোকে কৈ ভাল পায় আমি শুনি ভাল পাওঁ হয়নে নহয় আমি শুনি থাকিম অসমৰ ৰাইজে শুনিব অলপ ফূৰ্তি পাব ন দুই এটাতো অলপ ফূৰ্তি চূৰ্তি মন্তব্য লাগে তেওঁলোকে এইবিলাক ফূৰ্তি চূৰ্তি কৰাই থাকে আমি কৰি থাকোঁ একো নাই আৰু যদি তাতকৈ যদি আমি বহল অৰ্থত ভাবোঁ
যে তেখেতে কোনোবা দিনা ফুৰিব আহিব এতিয়াতো ফুৰিবও আহিব নাপায় ন বিধানসভাত তো আটাইতকৈ ট্ৰেজেডিটো ক'ত যে তেখেতে এনেও ফুৰিব আহিব নাপায় তো সেইটো দুখত তেওঁ ক'ব পাৰে যে মই জনতা ভৱনৰ পৰা মই ৰাজীৱ ভৱনৰ পৰা মই বিধানসভালৈকে যাম ৱেলকাম এদিন আহক মই নিমন্ত্ৰণ কৰিম চাহ পানী খাব একেলগে গোটেইকেইটাই চাহ পানী খাই আকৌ পঠাই দিম ইমানেই আৰু কথা আমাৰ হয় মানে তেখেতে এইটো বুজাইছিল যে এইবাৰ তেখেত মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে সেইটো ক'ব বিচাৰিছিলে ঠিক আছে তেখেতে মুখ্যমন্ত্ৰী কেইবাৰ হয় আৰু তাই যিমানবাৰে মিডিয়াত বাইট দিয়ে সিমানবাৰে মুখ্যমন্ত্ৰী হৈ থাকে তেনেকৈ মিডিয়াতে মুখ্যমন্ত্ৰী অলপ হৈ থাকক অলপ ফুটেজটো খাই থাকক হ'ব দে ভাই কিমান কৰে কৰিব দে আমাৰ কি আছে হয়নে নহয় মানুহে এনেকৈ কয় নেকি মই মুখ্যমন্ত্ৰী হ'ম মোৰ জীৱনত মই আজিলৈকে একবাৰো কৈ পোৱা নাই তেওঁ খালি যেতিয়াই মিডিয়াটোৰ আগত আহে মই মুখ্যমন্ত্ৰী হ'ম আৰে ভাই শুনিব বেয়া লাগে না তোমাৰ ইচ্ছা আছে ভাই মনে মনে ৰাতি সপোনত দেখা তুমি ঘৰত তোমাৰ ঘৰৰ মানুহ আছে তেওঁলোকক ৰাতি খোৱাৰ সময়ত কোৱা যে মই এইবাৰ মুখ্যমন্ত্ৰী হ'ম আৰে ভাই কথা নাই বতৰা নাই চুঙা কেইটাৰ আগত আহিলে কৈ দিয়ে মই মুখ্যমন্ত্ৰী হ'ম হয় নাই ঠিক আছে ক'ব দিয়ক যিমান ক'ব সিমানে তেওঁৰ অলপ মনটো ভাল লাগিব তো মনটো ভাল লাগিলে আমাৰ কিটো যায় হয়নে নাই তো আমিতো যি কৰিব লাগে কৰি আছোঁ না ৰাইজ আছে ৰাইজে দেখি আছে হ'ব এইবিলাক কোনে কি কয় আৰু এইবিলাক আমি ইয়াতে আলোচনা কৰি নাথাকোঁ মামা আপুনি ঘোষণা কৰিছিল যে 1 লাখ ভাগিনক আপুনি চাকৰি দিব বহুত মানুহে আপোনাক হাঁহিছিলোঁ তেতিয়া আৰু কোনোপধ্যে সম্ভৱ নহয় বুলি কৈছিল কিন্তু আপুনি এইটো কৰি দেখুৱালে এইটো কেনেকৈ সম্ভৱ হ'ল মই অলপ আগতে কৈ আছিলোঁ যে এই যে সম্পৰ্ক আজি মেট্ৰিকত 10 নম্বৰ বঢ়াই দিয়া তো মোৰ এই ভাগিনীকেইটাৰ মোৰ প্ৰতি যিটো মৰম তো মই এই একবাৰ কথা দি দিলে ইহঁতিৰ মুখকেইখন মনত পৰি যায় যে এই ল'ৰাকেইটাক মই কেনেকৈ 1 লাখ চাকৰিটো কৰিব পাৰোঁ তাৰ বিৰোধীয়েতো বহুত কিবা কিবি কৈ থাকে ভাই দিলেও তেওঁলোকে সমালোচনা কৰে আৰু নিদিলেও সমালোচনা কৰে কিন্তু মোৰ সদায় লক্ষ্য এটা যে এই ল'ৰা ছোৱালীকেইটাক 1 পইচা নোহোৱাকৈ মোৰ দিনত কেনেকৈ চাকৰিটোত সোমাই থৈ যাব পাৰি তো মই সদায় ৰাতি শোৱাৰ সময়ত ভাবোঁ যে কি প্ৰক্ৰিয়াৰে ইহঁতে কেনেধৰণে চাকৰিটো দিব পাৰি কাৰণ আজিকালি পলিটিকেলি ইনফ্লুৱেঞ্চ যথেষ্ট থাকে কিন্তু আমাৰ দিনত এই কামটো নাইকিয়া হৈ গ'ল হয় আগৰ চৰকাৰৰ দিনত মই নিজেও আছিলোঁ মই নিজেও জানো ক'ত কেনেকৈ কি হয় কিন্তু ইয়াতে আমাৰ চৰকাৰ অহাৰ পিছত 1%টো ইয়াতে কোনো খেলি মেলি নাই তো আজি 1 লাখ কৈ আছে মইতো আৰু এতিয়াতো MCC লাগি গ'ল তো 26ৰ আগত আৰু 50,000 মই চাকৰি দিয়াৰ ব্যৱস্থা কৰি থৈছোঁ অলৰেডি কাম চলি আছে বিৰোধীয়ে মোক যিদিনাখনে ক'ব যে আপুনি 1 লাখ দিয়াৰ কথা আছিল ইমান দিলে তো মোৰ তাতে আহক মই এটা গণি তেখেতসকলক দেখাই দিম যদি 1 লাখৰ ওপৰত প্ৰশ্ন কৰে 1.5 লাখৰ ওপৰত প্ৰশ্ন কৰে যে আপুনি ইমান দিম বুলি কৈ আছিল আজি ইমান হৈ গ'ল গোটেই বিৰোধী আনি মই ৰুমত সোমাই 1 মাহ গন্তি কৰাই দিম 1ৰ পৰা গন্তি কৰক 1.5 লাখলৈকে তো মই মোৰ লগত যদি লাগি লয় ময়ো লাগি যাম এইবিলাক জাতা মানুহৰ লগত এইবিলাক কৰিব নাপায় মই যিটো কৈ আছোঁ এইটো কৰি আছোঁ আৰু মই কৈ আছোঁ যে অসমত আৰু 10 লাখলৈকে মই চাকৰি দিম আৰু চাকৰিৰ ব্যৱস্থা কৰি দিম 2030 চনলৈকে আৰু যদি পাৰোঁ প্ৰতি বছৰে মই যদি 2 লাখকৈ দিওঁ 5 বছৰত 10 লাখ চাকৰি কমপ্লিট হয়নে নহয় আৰু মইতো ভাবি আছোঁ এতিয়া যিটো এডভান্টেজ আছামৰ জৰিয়তে অসমত যি ইনভেষ্টমেণ্ট হ'ল তো মই ভাবোঁ মই আৰু 5 বছৰৰ ভিতৰত কমেও 40 লাখ নিবনুৱাক মই চাকৰি দিব পাৰিম কোনোবাই কয় যে ছিকিউৰিটি গাৰ্ড হ'ব আৰে ভাই তো যদি বেংগালুৰুত ছিকিউৰিটি গাৰ্ড কৰিব পাৰে অসমত কিয় নোৱাৰে তো ঘৰৰ ল'ৰাটো ঘৰতে থাকিল না তো মই এই বস্তুটো বেয়া পাওঁ যে বিৰোধীয়ে যোনফালেদি পাৰে এইফালেদি মাৰে খালি মাৰা ৰাস্তাটো লাগে ভাই তো কোনোবাই কয় অৰুণোদয় বন্ধ কৰি দিয়ক কোনোবা গগৈ এজনেতো সদায় চিঞৰি থাকে যে অৰুণোদয়টো অমুক কৰিলে আৰে ভাই তাই যেতিয়া মই ওলোটাকৈ ক'লোঁ যে আপুনি কওক যে অৰুণোদয়টো বন্ধ কৰিব দিছে টিভিত প্ৰচাৰ কৰি দিয়ে তেওঁক আৰে ভাই মইতো কোৱা নাই তেওঁ সদনত কি কৈ থাকে ভাই তেওঁ নিজেই নাজানে আজি অৰুণোদয়ত জ্বলে তো অৰুণোদয় মই অৰুণোদয় কৰাই আছোঁ মানুহখিনি আমাক সমৰ্থন দি আছে
তেওঁলোকৰ জ্বলনটো তাতেই হয় সাংঘাতিক খজুৱতি এটা থাকে যে এই বস্তুটো কিয় কৰিলে তেওঁলোকৰ ইছ্যু নাই এইবোৰ কৰিব নাপায় আমি অসমৰ ৰাইজৰ কাৰণে কাম কৰি আছোঁ মোৰ ভাগিনকেইটাৰ কথা ভাবি আছোঁ বাইদেউৰ কথা ভাবি আছোঁ আজি ভিনদেউৰ কথা ভাবি আছোঁ তো সমাজৰ প্ৰত্যেকটো শ্ৰেণীৰ মানুহৰ কথা মই পুৰা চিন্তা কৰি ৰাখিছোঁ এতিয়া আৰু ইয়াত বিৰোধী সোমোৱাৰ জেগাই নাই না তেখেতসকলে যেনি তেনি মাৰি থাকে লাভটো নাই ইলেকশ্যনৰ ৰিজাল্টে কৈ থাকে না এইবাৰতো পঞ্চায়তত গোটেইটো আমাৰ এইবাৰ পঞ্চায়ত নিৰ্বাচনত গোটেই গ্ৰাছৰুট লেভেলৰ যিমান কৰ্মী আছে গোটেইখিনি আমাৰ তাতে আহিব এইটো মই লিখি ৰাখোঁ তো অলৰেডি আহিল ইয়াতে আৰু বেছি সময় নালাগে অলৰেডি আহি গ'ল তো ইমানেই ক'ম আৰু মই বেছি নকওঁ